মই ডক্টৰ জেচিবে জইণ্ট ডাইৰেক্টৰ ইনচাৰ্জ বিশ্বনাথ ডিষ্ট্ৰিক্ট আৰু মোৰ লগত আছে ডক্টৰ এলিজা ডেকা DSO তথা DMO ভেক্টৰবৰ্ন ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম। আমি আজি আপোনালোকক মাতি আনিছোঁ এইকাৰণে যে আগন্তুক আমাৰ যিটো মাছ ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ সমূহে ঔষধ সেৱন কাৰ্যসূচী আছে, এই কাৰ্যসূচীত আমি অহা 10 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে আমাৰ এই কাৰ্যসূচী লোৱা হৈছে আমাৰ জিলাত। এই জিলাৰ ভিতৰত বিশেষকৈ আমি দুটা ব্লক PHC, বিহালী ব্লক PHC আৰু বিশ্বনাথ চাৰিআলি ব্লক PHC যিখিনি জনসংখ্যা সামৰি আমি ঔষধ সেৱনৰ ব্যৱস্থাটো ৰাখিছোঁ। তাৰ লগতে আমাৰ টোটেল পপুলেশ্যন আছে এই দুটা ব্লকৰ 5,66,112। তাৰ ভিতৰত আমাৰ বেনিফিচিয়াৰী হৈছে অৰ্থাৎ 2 বছৰৰ পৰা 2 বছৰ ওপৰখিনি যিখিনি বেনিফিচিয়াৰী সেইখিনি আছে 4,81,196। এইখিনি হৈছে আমাৰ টাৰ্গেট। আৰু এই টাৰ্গেটৰ ভিতৰত আমাৰ বাদ পৰিব বিশেষকৈ 2 বছৰ তলৰ আৰু প্ৰেগনেণ্ট ওমেন বা লেক্টেটিং মাদাৰ, যিসকল মানে কি মাতৃদুগ্ধ পান কৰাই আছে নিজৰ শিশুটিক, আৰু যিসকল অত্যন্ত ৰোগীয়া, যিসকল চিকিৎসাধীন হৈ আছে, তেওঁলোকক এই ঔষধ সেৱনৰ পৰা তেওঁলোকক মানে দিয়া নহ'ব। বাকী যিখিনি মানুহ আছে তেখেতসকলে এই ঔষধ সেৱন কৰিবৰ কাৰণে এই কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে। ঠিক তেনেধৰণে আমাৰ 19খন চাহ বাগিচা আছে দুটা ব্লকৰ ভিতৰত। বিহালী ব্লকত 6টা আছে আৰু বিশ্বনাথ ব্লক PHC ব্লকত 13টা আছে। তা আমাৰ পপুলেশ্যন আছে টি গাৰ্ডেনৰ পপুলেশ্যন 1,08,742 আৰু আমাৰ টাৰ্গেট হৈছে টি গাৰ্ডেনৰ টাৰ্গেট হৈছে 92,430। তো এই কাৰ্যসূচী আমি কৰিবলৈ ওলাইছোঁ বিশেষকৈ ফাইলেৰিয়া বুলি যিটো বেমাৰ, এই বেমাৰটোক আচলতে আমি গোধাৰোগ বুলি কওঁ। এই গোধাৰোগটো এবিধ পেলুৰ কাৰণে হয় আৰু এই পেলুৰ যেতিয়া সংক্ৰমণ হ'ব, সংক্ৰমণ হোৱাৰ পিছত আমাৰ দেশৰ লচিকাতন্ত্ৰ বুলি যিটো অংগ আছে, এই অংগত মানে সম্পূৰ্ণ ক্ষতিসাধন কৰে, যাৰ কাৰণে আমাৰ শৰীৰৰ কিছুমান ছালবোৰ ডাঠ হৈ যায় আৰু এটা সময়ত বিশেষকৈ ভৰি বা কাৰোবাৰ ষ্টন হ'ব পাৰে, ভৰি হাত এইবোৰ ফুলিব পাৰে। এইবোৰ ফুলাৰ পিছত যিটো ফুলা হয় সেইটো এটা পাৰ্মানেণ্ট ডিফৰ্মিটি, যাক নেকি আৰু আকৌ চিকিৎসা কৰি ভাল কৰিব নোৱাৰি। গতিকে তেনেকুৱা হয়। আৰু বিশেষকৈ মতা মানুহৰ অণ্ডকোষ ফুলা দেখা যায়। অণ্ডকোষত মানে এনেধৰণে এটা পানী জমা হয় য'ত নেকি 4 কেজি 5 কেজি ওজনৰ অণ্ডকোষ তেনেকৈ পানী জমা হৈ ডাঙৰ হৈ থকা দেখা যায়। আৰু বিশেষকৈ মাইকী মানুহৰ ক্ষেত্ৰত ভৰি ফুলাটো ভৰিটো এনেধৰণে ফুলে এটা সময়ত মানে এটা হাতী ভৰি নিচিনা হয়, যাক এলফেণ্টিচিছ বুলি কোৱা হয়। গতিকে তেনেধৰণৰ বেমাৰ আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টত বিশেষকৈ টি গাৰ্ডেন অঞ্চলবোৰত এইখিনি বেছিকৈ ডিটেক্ট হৈছে। আৰু সেইটো কাৰণে আমি আমাৰ অসমৰ 3খন জিলাৰ ভিতৰত বিহালী, বিশ্বনাথ ডিষ্ট্ৰিক্ট, শোণিতপুৰ ডিষ্ট্ৰিক্ট আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্ট, এই 3খন ডিষ্ট্ৰিক্টত লোৱা হৈছে। আৰু এই কাৰ্যসূচীটোত আমি যোৱা বছৰ আমি ৰূপায়ণ কৰিছিলোঁ। যোৱা বছৰ আমাৰ প্ৰায় 88% আমাৰ কাভাৰেজ আহিছে। এইবাৰো আমি আশা কৰিছোঁ যে ৰাইজৰ সহায় সহযোগত আমি এই কাৰ্যসূচীটো চলাই যাব পাৰিম বুলি ভাবিছোঁ। আৰু ইয়াত যিখিনি আমাৰ কিছুমান অসুবিধা নথকাও নহয়, আমাৰ এইখিনি কৰিব যাওঁতে এইখিনি বিশেষকৈ আমাৰ গোটেইখিনি আমাৰ এই প্ৰগ্ৰেমটো চলাবৰ কাৰণে আমাৰ ড্ৰাগ এডমিনিষ্ট্ৰেটৰ যিসকলে ঔষধ খুৱাব, তেওঁলোকে আশা কৰ্মীসকলক লোৱা হৈছে আৰু অংগনবাড়ী ৱৰ্কাৰসকলক লোৱা হৈছে। আমাৰ অংগনবাড়ী আৰু ৱৰ্কাৰ গোটেইখিনি মিলাই আমাৰ টীম থাকিব 483। প্ৰতিটো টীমত 2গৰাকীকৈ থাকিব, এগৰাকী আশা, এগৰাকী অংগনবাড়ী ৱৰ্কাৰ। তেওঁলোকে ঘৰে ঘৰে গৈ ঔষধ সেৱন কৰি কেনেকৈ ঔষধ সেৱন কৰিব সেই ট্ৰেইনিং দিয়া মতে তেওঁলোকক ঔষধ দি যাব। আৰু এই ঔষধ খালী পেটত খাব নালাগে, সদায় কিবা খোৱাৰ পিছতে খাব লাগে। আৰু এই ঔষধৰ কোনো পাৰ্শ্বক্ৰিয়া তেনেকৈ দেখা নাযায়। যদি খালী পেটত খোৱা যায় তেতিয়াহ'লে হয়তো সামান্য পেটৰ বিষ বা বমি বমি ভাৱ লগা, গাটো বেয়া লগা তেনেধৰণৰ লক্ষণ দেখা দিয়া যায় বা গেষ্ট্ৰাইটিছ প্ৰব্লেমটো আহে। আৰু
কেতিয়াবা জ্বৰ ভাৱ আহিব পাৰে আৰু এইখিনি লক্ষণ যাৰ আহে সেইখিনি সাধাৰণতে তেওঁ অলৰেডি তেওঁৰ গাত পেলুৰ সংক্ৰমণটো থকাখিনিৰ কাৰণে এই লক্ষণবোৰ বেছি দেখা দিয়া যায়। গতিকে ইয়াত ভয় কোনো কৰিবলগীয়া একো দেখা নাই। সকলোৱে এই ঔষধটো যদি সেৱন কৰা হয় নিজকে এই বেমাৰৰ পৰা সুৰক্ষিত কৰাৰ উপৰিও নিজৰ পৰিয়ালটোক এটা আমি সুৰক্ষিত কৰিব লাগিব। গতিকে এইখিনি মই আহ্বান জনাইছোঁ আমাৰ বিশ্বনাথ চাৰিআলিৰ বিশেষকৈ বিহালী আৰু বিশ্বনাথ চাৰিআলিৰ ব্লক PHCৰ সকলো জনসাধাৰণে এই ঔষধখিনি সেৱন কৰে আৰু আমাৰ এই জিলাৰ পৰা ফাইলেৰিয়া বেমাৰটো আমি নিৰ্মূল কৰিব পাৰোঁ। এইটো সংক্ৰমিত ৰোগ হয় কিন্তু খুব কম সংক্ৰামক। এই সংক্ৰমণ এবিধ হেৰিৰ কাৰণে হয়, মস্কিটোৰ কাৰণে হয়, মহৰ কাৰণে হয়। আৰু এই মহে যেতিয়া এজন মানুহক কামোৰাৰ পিছত তেওঁৰ লচিকা গ্ৰন্থিত সেইটো এফেক্ট কৰে, যাৰ কাৰণে লচিকা গ্ৰন্থিৰ যিখিনি ফাংচন সেই ফাংচনখিনি তেওঁলোকে ডিষ্টাৰ্ব দিয়াৰ কাৰণে আমাৰ শৰীৰত এই কিছুমান লক্ষণ দেখা দিয়ে। আৰু যিকেইটা লক্ষণ দেখা দিব সেইখিনি বিশেষকৈ এই যে ভৰি ফুলা আৰু অণ্ডকোষ ফুলা বা কাৰোবাৰ ব্ৰেষ্ট বা স্তনটো ফুলি যোৱা তেনেধৰণৰ এইটো যিটো লক্ষণ দেখা দিয়ে সেইটো পাৰ্মানেণ্টলি সেইটো ডিচেবিলিটি বা ডিফৰ্মিটি আহি যায়, যাৰ কাৰণে এটা পংগুত্ব জীৱন মানে লৈ জীয়াই থাকিবলগীয়া হয়। বিশ্বনাথ জিলাখনত বৰ্তমানলৈকে আমাৰ এইবছৰ হাইড্ৰচিল কেছ নাই। যোৱা বছৰ আমি 76টা কেছ হাইড্ৰচিল অৰ্থাৎ মতা মানুহৰ অণ্ডকোষত যিটো ফুলা এইখিনি আমি বিনামূলীয়াকৈ আমি অপাৰেশ্যন কৰাবলৈ সক্ষম হৈছিলোঁ। আৰু আমাৰ দুখন চিভিল হস্পিটেল আছে, বিশ্বনাথ আৰু গহপুৰ চিভিল হস্পিটেল, তাৰ আমাৰ যিখিনি চাৰ্জনৰ সূত্ৰে আমি কৰাবলৈ সক্ষম হৈছিলোঁ আৰু এইখিনি বিনামূলীয়াকৈ আমি কৰাই দিছোঁ। আনকি তেওঁলোকৰ ট্ৰেন্সপৰ্টেশ্যনৰ ব্যৱস্থা আমি কৰিছোঁ 108ৰ থ্ৰুৱেদি। আৰু কিছুমান আছে লিম্ফোডেমা এইবাৰ আমি ডিটেক্ট কৰিছোঁ আছে 12টা কেছ আছে বিহালীত আৰু 17টা আছে বিশ্বনাথ চাৰিআলি ব্লক PHC আণ্ডাৰত, অৰ্থাৎ টোটেল আমাৰ 29টা কেছ আছে। গতিকে এই লিম্ফোডেমা কেছটোৰ কাৰণে আমি বিশেষ একো কৰিব পৰা নাই, যিটো ভৰি ফুলি গৈছে সেই ফুলাটোত আচলতে পাৰ্মানেণ্ট ফুলা থাকে। আমি ট্ৰিটমেণ্ট দিয়াৰ পিছত তেওঁলোকৰ গাৰ পৰা বীজাণুটো নাইকিয়া কৰি দিব পাৰোঁ। ঔষধ খোৱাৰ পিছত এপালি ঔষধ খালে তেওঁলোকৰ শৰীৰৰ যিখিনি পেলু ফাইলেৰিয়া মাইক্ৰ'ফাইলেৰিয়া বুলি কয় এইটো নাইকিয়া হ'ব, কিন্তু যিখিনি ডিফৰ্মিটি ভৰি যিখিনি অলৰেডি ফুলি গৈছে সেইটো ছালটো ডাঠ হৈ যায়, ক্ৰমে ডাঠ হৈ যোৱাৰ পিছত হাতী ভৰি সদৃশ হয়। গতিকে সেই পৰ্যায়টো তেনেধৰণৰ যদি হয় তাতে কোনো এটা চলিউশ্যন নাথাকে বা তেওঁলোকক ভাল কৰাৰ কোনো ব্যৱস্থা নাথাকে। গতিকে সেইটো তাৰমানে এক প্ৰকাৰ ক'বলৈ গ'লে এই যে ফাইলেৰিয়া বেমাৰটোৱে এজন মানুহক মৃত্যুমুখত নেপেলায়, কিন্তু তেওঁ আজীৱনৰ কাৰণে পংগু কৰিব পাৰে।